এয়া মোৰ ফাৰ্মৰ ভিতৰলৈ আহি আছোঁ। মই ঘৰত গৈছিলোঁ অলপ আগত, সেই ফাৰ্মৰ ভিতৰত আহি আছোঁ। পোৱালিখিনিৰ ওচৰলৈ আহি আছোঁ পোৱালি চাবৰ কাৰণে। এয়া পোৱালি খাই আছে বাৰু, দানা পানীবোৰ খাই আছে। অলপ আগত মানে মই দি গৈছিলোঁ দানা পানী সকলো ধুনীয়াকৈ জোখ কৰি দি গৈছিলোঁ মই। এয়া দানা পানী খাই আছে, বৰ্তমান খায়ে আছে বাৰু। ইহঁতৰ বয়স আজি হৈ গ'ল 5 দিন। 5 দিনৰ মুৰ্গী। গোটবোৰ বাৰু ইমান বেয়া হোৱা নাই, গোটটো ভালেই আছে 5 দিনৰ বয়সত। আজি ৱেইট কৰিম বুলি ভাবিছিলোঁ, ৱেইট কৰা নাই, কাইলৈ কৰিম ৱেইট। কিমান ৱেইট আহিছে চাম 5 দিনত। আৰু এইখিনি জেগা যে দেখিছে এইখিনি খালীকৈ ৰাখিছোঁ বাৰু। সেইখিনি এটি ডাঙৰ ডাঙৰ হৈ আহি থাকিব, জেগাখিনিও বহলাই দি আহি থাকিম। আজি 5 দিনৰ বয়সত এইটো গোট হৈছে। আৰু মাজেদি আজি মই পাৰ্টিশ্যন দি দিছোঁ, মানে দুভাগ কৰি দিছোঁ চৰাইখিনি। দুভাগ কৰি দিয়াৰ কাৰণে অলপ পাতলা পাতলা লাগিছে বাৰু, ভালেই লাগিছে দুভাগ কৰি দিয়াৰ কাৰণে। ইয়াত বৰষুণ পৰিছিলে, পানী কাপোৰখিনি পেলাই ৰাখিছিলোঁ, অলপ আগত বাৰু তুলি দিছোঁ। এয়া এইখিনি জেগাতেই মই শুওঁ। এইটো আমাৰ ল'ৰা, ইয়াতে মই শুওঁ। এয়া